মানুহ বাদ দে তই কেতিয়া আহিছিল সেইটো ক কেতিয়া আহিছিল লকডাউন আহিছো বুলি কৈছে আপুনি আহিছো বুলি কৈছে যাবই লাগিব দে যাবই লাগিব তই যাবিগে এই 7 দিনৰ ভিতৰত ৰুমটো খালী কৰি যাবি সেইটো ক 7 দিন দিব নালাগে ন কম দিয়ক নালা 7 দিনৰ টাইম নহয় যদি আহিছিলি কেতিয়া সেইটো ক তই লকডাউনৰ পিছত আহিছ যেতিয়া আহিছ যাবি দাদা তই আকৌ লকডাউন আহিছো বুলি কেলে ক'লি এতিয়া 10 টকা কেলে কৈ কালি আহিছা বুলি তই 10 টকা পাই থাকিবি এবাৰ লকডাউন আহিছ এবাৰ লকডাউনৰ পিছত আহিছ তই 7 দিনৰ পিছত ৰুম খালী কৰি অহা দেওবাৰ আহিম দেওবাৰ ইটো দেওবাৰ আহিম যদি তহঁতক পাওঁ কথা বেয়া হ'ব যাবি তই ইয়াৰ কাগজ থাকিলেও তই ইয়াৰ পৰা যাব তই ইয়াৰ ভোটাৰ নহয় তই ইয়াক বুজিব পাইছ নি না পোৱা নাপাইছ তই অসমীয়া কেইটা তই 10 বছৰ আছো বুলি কৈছ অসমীয়া কেইটা ক'ব নাজানো গাঞ্জা কিমান খাওঁ দিনটোত চেক কৰিম যদি দেখোঁ গাঞ্জা মাৰি আছে দুইটাই মাৰি আছে গাঞ্জা মাৰি আছে তহঁতি দেওবাৰে পলাই দিবি কিন্তু কিমান দিন পলাবি কিন্তু দেওবাৰলৈকে সময় দিছে দেওবাৰ ভিতৰত যদি এই নাযাওঁ তহঁতি ইয়াৰ পৰা একশন বেলেগ বুলোৱা হ'ব তেতিয়া তহঁতৰ মাফি হৈ এটা কাৰণে হোৱা নাই তহঁতি মিছা কথা কেলে গ'ল ফাঁকি কেলে দিবি একো কথা বতৰা পাতি থাকিব আৰু তই যে ছেকেণ্ড টাইম ইয়ালৈ আহ অসমীয়াটো শিকি আহিবি তাতে ইয়াত তই বাংলা শুনিব নালাগে তোক অহা দেওবাৰ ভিতৰত খালী কৰিব লাগিব অহা দেওবাৰ আমি চেক কৰিম মিয়া ডকুমেণ্টছ হ'লে নহ'ব ডকুমেণ্টছ হ'লেও থাকিব দিয়া নহ'ব ডকুমেণ্টছ হ'লেও নহ'ব মিয়া লেন কৰিব দিব নোৱাৰো মানে আমাৰ ডকুমেণ্টছ থাকিলেও থাকিব নিদিওঁ কোনো পধ্যে নহ'ব মানে বিশেষকৈ আমাৰ শিৱসাগৰ জিলাত নহ'ব আজি আমি শিৱসাগৰত আমি আক্ৰাচুৰ আৰু চিলাইখানা যৌথভাৱে আমি চৰজমিন তদন্ত কৰিছোঁ আজি বিভিন্ন ভাড়াঘৰত আৰু আমি তেওঁলোকক আজি চাইছোঁ তেওঁলোকক আজি কাগজ নথিপত্ৰসমূহ চাইছোঁ যে এইটো কাৰণে চাইছোঁ আজি আমাৰ সন্দেহ হৈছে যে আজি যিসমূহ অঞ্চলত আজি বেদখল মুক্ত কৰিবৰ কাৰণে চৰকাৰে উঠি পৰি লাগিছে সেই স্থানসমূহৰ পৰা বেদখলকাৰীসকল আজি ক'লৈ গৈছে আমাৰ প্ৰশ্ন হৈছে আমি চিন্তিত পৰিছোঁ যে সেই সন্দেহজনক মানুহখিনি কিন্তু আজি উজনি অসমৰ ফালে ৰাওনা হৈছে আজি আমি বিভিন্ন ভাড়াতীয়াসমূহত আজি চৰজমিন তদন্ত কৰিছোঁ আৰু তাত কিছুমান আমি সন্দেহজনক মানুহ আমি দেখিবলৈ পাইছোঁ